আলাইকুম বন্ধুহত, আপোনালোকৰ খবৰ কেনেকুৱা? আশা কৰিছোঁ আপোনালোকে ভালে আছে। আপোনালোকৰ দোৱা বৰকতত ময়ো ভালে আছোঁ আৰু মোৰ টাৰ্কি চৰাইবোৰো ভালে আছে। আৰু ইফালে দেখা পাইছে দুটা টাৰ্কি আৰু এইটো পিঞ্জিৰৰ ভিতৰত আছে 5 পিচ, কেইপিচ হ'ল 7 পিচ। এইটো পিঞ্জিৰত আছে 2 পিচ, 7টোৱে 9 পিচ আৰু ইয়াত আছে 1 পিচ হোৱাইট কালাৰৰ। এয়া দেখা পাইছে, এইটো মাইকী। এই 10 পিচ, এই 10 পিচ টাৰ্কিৰ ভিতৰত এই মাইকী টাৰ্কিটো আজি প্ৰথমবাৰ কণী দিলে আৰু কণীটো মই ইয়াতে সি কণী পাৰিছে, কিন্তু কণীটো ইয়াত নাই, কণীটো তলত পৰিছে মাটিত। এয়া দেখা পাইছে আপোনালোকে কণীটো, এয়া কণীটো মই লৈ আহিবৰ কাৰণে চেষ্টা কৰি আছোঁ। ভিতৰৰ পৰা হাতেৰে মই লৈ আহিব পৰা নাই, সেইকাৰণে লাঠিৰে লৈ আহিছোঁ। তো যিয়ে নহওক এয়া কণীটো মই ওলাই লৈ আহিছোঁ। মাশাআল্লাহ, কণীটো ভালে আছে, অলপ মানে সৰু, কাৰণ টাৰ্কি চৰাইটোৱে সৰু, সেইকাৰণে কণীটোও সৰু হৈছে। তো যিয়ে নহওক, সৰু আৰু ডাঙৰ যি আছে আৰু সেইটোৱে পাইছোঁ। যিহেতু মই প্ৰথমবাৰ কণী পালোঁ, সেইকাৰণে মোৰ ভাল লাগিছে, আনন্দ লাগিছে। এতিয়াৰ পৰা মই কণী আৰু পাই থাকিম। আপোনালোকৰ যদি কাৰোবাৰ টাৰ্কি কণী লাগে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব। আৰু আপোনালোকে যদি কোনোবাই 10 পিচ টাৰ্কি ল'ব বিচাৰে তেনেহ'লে মই ফেৰি নিদিওঁ। আৰু 20 পিচ, 30 পিচ, 40 পিচ, 50 পিচ, 100 পিচ যদি কোনোবাই কণী ল'ব বিচাৰে তেনেহ'লে দুটাকৈ ফেৰি পাব। আৰু ইয়াৰ কণী ৰেটটো মই যেতিয়া আপোনালোকে কণ্টেক্ট কৰিব সেই সময়তে ক'ম, এতিয়া আৰু নকওঁ। তো যিয়ে নহওক বন্ধুসকল, আপোনালোকে টাৰ্কি পোহক, টাৰ্কি পুহি আপোনালোকে লাভৱান হওক। টাৰ্কি পুহিলে লাভৱান হ'ব পাৰিব বুলি মোৰ মনত বিশ্বাস, কাৰণ যিহেতু মই টাৰ্কি পুহি আছোঁ আৰু টাৰ্কিৰ পৰা মই লাভৱান হৈয়ে আছোঁ। তে মোৰ লগত কণ্টেক্ট কৰি যোগাযোগ কৰিব। আৰু আজিৰ ভিডিঅ' ইমানতে। ভালে থাকিব, মোৰ কাৰণে আশীৰ্বাদ কৰিব যাতে মই এইদৰে আগুৱাই যাব পাৰোঁ। খুদা হাফিজ।